নমস্কাৰ ষ্টুডিঅ'ত মই সুশীল পাটোৱাৰী সমগ্ৰ বিশ্বত এতিয়া নিৰ্বাচনৰ বতাহ বলিছে কিন্তু এই নিৰ্বাচন আমাৰ দেশৰ নিৰ্বাচন নহয় বৰঞ্চ বিশ্বৰ সৰ্বশক্তিমান দেশ আমেৰিকাৰ নিৰ্বাচনৰ বতাহে সমগ্ৰ বিশ্বক কপাই গৈছে এই মুহূৰ্তত আমেৰিকাৰ এই যি নিৰ্বাচন এই নিৰ্বাচনক লৈ আমেৰিকাৰ ইতিহাসত ক'ব পাৰি যে সৰ্বকালৰ এখন বৃহৎ যুদ্ধ হৈছে বুলি ক'ব পাৰি নিৰ্বাচনী যুদ্ধ কাৰণ এই ধৰণৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা আমেৰিকাৰ নিৰ্বাচনী যি হিষ্ট্ৰী বা যি বুৰঞ্জী সেই বুৰঞ্জীত হোৱা নাছিলে বুলি ইতিমধ্যে প্ৰত্যক্ষদৰ্শীসকলে কৈছে আৰু এই পৰ্যন্ত আমেৰিকাৰ এই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল ঘোষণা হোৱা নাই গতিকে এই মুহূৰ্তত সকলোৱে লক্ষ্য ৰাখিছে যে সৰ্বশক্তিমান ৰাষ্ট্ৰখনৰ হোৱাইট হাউচ কোনে দখল কৰিব ডেমক্ৰেটিক দলে দখল কৰিব নে ৰিপাব্লিক দলে দখল কৰিব ইতিমধ্যে ৰিপাব্লিক দলৰ ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্পে বিভিন্ন অভিযোগ আনিছে শেহতীয়া এই নিৰ্বাচনক লৈ তেওঁ পুনৰ ভোট গণনাৰ দাবী কৰিছে চাৰিখন ৰাজ্যত গতিকে বিভিন্ন ধৰণৰ বিতৰ্কৰ সূত্ৰপাত হৈছে এই ধৰণৰ বিতৰ্ক পূৰ্বতে হোৱা নাছিল আৰু নিৰ্বাচনৰ আগতো প্ৰায় 1.5 বছৰ আগৰ পৰাই আমেৰিকাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু সেই হিচাপে বিভিন্ন ধৰণৰ ইতিমধ্যে বিতৰ্ক হৈছে ডোনাল্ড ট্ৰাম্প আৰু জো বিডেনৰ মাজত আমি এইখিনিতে কৈ থওঁ যে আমেৰিকাত সৰ্বমুঠ 538টা ইলেক্ট্ৰেল কলেজ ভোট আছে ভাৰতৰ গণতন্ত্ৰৰ লগত আমেৰিকাৰ যি গণতান্ত্ৰিক ব্যৱস্থা যি নিৰ্বাচনী ব্যৱস্থা সেই ব্যৱস্থাৰ সম্পূৰ্ণ মিল নাই আমাৰ ইয়াত যি ধৰণৰ লোকসভাৰ আসন আৰু তাত ক'ব পাৰি যে সাধাৰণভাৱে ক'ব পাৰি ইলেক্ট্ৰেল কলেজ ভোট বুলি ক'ব পাৰি আৰু সেই ইলেক্ট্ৰেল কলেজ ভোটৰ ওপৰতে নিৰ্ভৰ কৰে কোন ৰাষ্ট্ৰপতি হ'ব আৰু সাধাৰণভাৱে আমাৰ ৰাইজক মই সাধাৰণভাৱে বুজাই দিছোঁ যে ইলেক্ট্ৰেল কলেজ ভোট কি হয় ধৰি লোৱা হ'ল অসমৰ যি ধৰণৰ লোকসভাৰ আসন যে 14খন অসমৰ লোকসভাৰ আসন আমি অতি সহজ অৰ্থত ক'ব পাৰোঁ যে আমেৰিকাৰ ইলেক্ট্ৰেল কলেজ ভোট সেই ধৰণৰ যদিও সম্পূৰ্ণ একে নহয় কিন্তু আমেৰিকাৰ গণতন্ত্ৰত ভাৰতৰ গণতন্ত্ৰৰ ব্যৱস্থাটোৰ লগত নিৰ্বাচনী ব্যৱস্থাটোৰ লগত বিশেষ কোনো মিল নাই আমেৰিকাৰ যি ব্যৱস্থা যি গণতান্ত্ৰিক ব্যৱস্থাত সেই ব্যৱস্থাত এজন লোকে বা ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীজনে সৰ্বাধিক ভোট পায়ো ৰাষ্ট্ৰপতি নহ'ব পাৰে আৰু সেই ধৰণৰ ইতিহাস ইতিমধ্যে ৰাষ্ট্ৰখনত হৈ গৈছে ইয়াৰ পূৰ্বে ডোনাল্ড ট্ৰাম্পে হিলাৰী ক্লিণ্টনতকৈ প্ৰায় 30 লাখ ভোট কম পাইছিল কিন্তু তাৰ পাছতো ডোনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল ইয়াৰ কাৰণ কি মই সাধাৰণ এটা উদাহৰণ দিছোঁ যে অসমৰ যি ধৰণৰ 14খন লোকসভা আসন আছে আমাৰ ইয়াত ধৰা হ'ল যে বিজেপি আৰু কংগ্ৰেছ ধৰা হ'ল যে বিজেপি এই 14খন লোকসভা আসনৰ 8খন লাভ কৰিলে আৰু কংগ্ৰেছে অন্য 6খন আসন লাভ কৰিলে আৰু সেই হিচাপে সমগ্ৰ ভাৰতত প্ৰতিখন ৰাজ্যই যি ধৰণৰ লোকসভা আসন লাভ কৰে যিয়ে সৰ্বোচ্চ আসন লাভ কৰিব তেওঁৱে চৰকাৰ গঠন কৰিব কিন্তু আমেৰিকাৰ পদ্ধতিটো কিছু পৃথক ধৰা হ'ল আমেৰিকাৰ কোনো এখন ৰাজ্যত আসন যিটো ইলেক্ট্ৰেল কলেজ ভোট বুলি কোৱা হয় ইলেক্ট্ৰেল কলেজ ভোট 14টা আৰু সেই ইলেক্ট্ৰেল কলেজ ভোটৰ ধৰি লোৱা হ'ল যে ৰিপাব্লিক দলে 8টা ভোট লাভ কৰিলে আৰু 6টা ভোট লাভ কৰিলে ৰিপাব্লিকে 8টা ভোট লাভ কৰিলে আৰু ডেমক্ৰেটিক দলে অন্য 6টা ভোট লাভ কৰিলে আৰু সেই হিচাপত ভাৰতৰ হিচাপত হ'ব লাগে যে প্ৰতিখন ৰাজ্যত যিমান ইলেক্ট্ৰেল ভোট লাভ কৰে সৰ্বমুঠ ভোট নিৰ্বাচন কৰি ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব লাগে বা চৰকাৰ গঠন হ'ব লাগে কিন্তু তাত এটা বিশেষ পদ্ধতি আছে আৰু যিটো পদ্ধতিক লৈ সমগ্ৰ আমেৰিকাত বিভিন্ন বিতৰ্ক হৈছে আৰু সেই বিতৰ্কৰ এতিয়াও শেষ হোৱা নাই অৱসান হোৱা নাই তাত এটা বিশেষ পদ্ধতি আছে উইনাৰ্ছ টেক্স অল অৰ্থাৎ যদি মই কোৱাৰ ধৰণে 14খন আসনৰ বা 14টা ভোটৰ ইলেক্ট্ৰেল কলেজ ভোটৰ 6টা ভোট 8টা ভোট ৰিপাব্লিক দলে লাভ কৰে আৰু অন্য 6টা ভোট অন্যটো দলে লাভ কৰে তেতিয়াহ'লে দেখা যাব যিয়ে সৰ্বাধিক ভোট লাভ কৰে অৰ্থাৎ যিয়ে 8টা ভোট লাভ কৰিছে বেছিকৈ ভোট লাভ কৰিছে তেওঁৰ তাতেই অৰ্থাৎ সেই দলটোৰ তাতেই সৰ্বমুঠ 14টা ভোট গুচি যাব যিটো আমাৰ দেশত নহয় অৰ্থাৎ আমাৰ দেশত এখন ৰাজ্যৰ ভোট অন্যবোৰ ৰাজ্যৰ সৈতে যোগ কৰা হয় কিন্তু আমেৰিকাত ইলেক্ট্ৰেল ভোট এখন ৰাজ্যত যদি 14টা ভোট থাকে সেই 14টা ভোটৰ সৰ্বাধিক ভোট যিয়ে লাভ কৰিব যদি কোনোবাই 8টা ভোট লাভ কৰিছে তেতিয়াহ'লে অন্য 6টা ভোটো তেওঁৰ ভোটৰ সৈতে যোগ হ'ব অৰ্থাৎ সম্পূৰ্ণ 14টা ভোটে তেওঁ পাব আৰু যাৰ জৰিয়তে আমেৰিকাৰ এই ব্যৱস্থাটোৰ কাৰণে
কোনোবা প্ৰাৰ্থীয়ে সৰ্বাধিক ভোট লাভ কৰিলেও যিটো তেওঁলোকৰ পপুলাৰ ভোট বুলি কোৱা হয় জনমত সৰ্বাধিক থাকিলেও সেই ব্যক্তিজন ৰাষ্ট্ৰপতি নহ'ব পাৰে বা সেই ব্যক্তিজনৰ যি দল সেই দলে শাসনভাৰ নল'ব পাৰে গতিকে এই ধৰণৰ ব্যৱস্থা এটা আমেৰিকাত চলি আছে আৰু এই মুহূৰ্তত আমেৰিকাত ৰিপাব্লিক আৰু ডেমক্ৰেটিক দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈ আছে কোনে চৰকাৰ গঠন কৰিব সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু একাংশই দাবী কৰিছে যে জো বিডেন ডেমক্ৰেটিক দলৰ জো বিডেনে চৰকাৰ গঠন কৰাৰ ফালে গৈছে বা জো বিডেন পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতি হোৱাৰ ফালে গৈছে আৰু ইয়াৰ বিপৰীতে ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে বিভিন্ন অভিযোগ আনিছে তেওঁ কৈছে যে তেওঁ আদালতলৈ যাব আৰু ইতিমধ্যে তেওঁ আদালতলৈ গৈছে বিভিন্ন ঠাইত তেওঁ ভোটৰ পুনৰ ভোট গণনাৰ দাবী তুলিছে ইতিমধ্যে কেইবাখনো ৰাজ্যত তেখেতে পুনৰ ভোট গণনাৰ দাবী তুলি ইতিমধ্যে ন্যায়ালয়ৰ ওচৰ চাপিছে গতিকে সম্পূৰ্ণ প্ৰক্ৰিয়াটো এক বিতৰ্কৰ মাজলৈ গৈছে ভোট গণনা চলি আছে মাথো এতিয়া কেইখনমান ৰাজ্য আছে সেই ৰাজ্যকেইখনৰ ভোট গণনা হোৱাৰ পাছতেই স্পষ্ট হৈ পৰিব কোনে চৰকাৰ গঠন কৰিব এই হিচাপত আমাৰ হাতত যি এই মুহূৰ্তত তথ্য আছে যে জো বিডেন ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী জো বিডেন বা তেওঁৰ দলে ডেমক্ৰেটিক দলে এই মুহূৰ্তত 253টা ইলেক্টৰেল কলেজ ভোট লাভ কৰিছে আৰু তাৰ বিপৰীতে ডোনাল্ড ট্ৰাম্পৰ ৰিপাব্লিক দলে এই মুহূৰ্তত 213টা ইলেক্টৰেল কলেজ ভোট লাভ কৰিছে অৰ্থাৎ জো বিডেনৰ দল ডেমক্ৰেটিক দল এই মুহূৰ্তত আগবাঢ়ি আছে কিন্তু যদি 270টা ইলেক্টৰেল ভোট যদি লাভ নকৰে তেতিয়াহ'লে চৰকাৰ গঠন কৰিব নোৱাৰে অৰ্থাৎ মেজিক নাম্বাৰ বুলি আমি ক'ব পাৰোঁ যে মেজিক নাম্বাৰ 270 অৰ্থাৎ 270 যি দলে লাভ কৰিব ইলেক্টৰেল কলেজ ভোট লাভ কৰিব তেওঁৱে চৰকাৰ গঠন কৰিব আৰু এই মুহূৰ্তত হিচাপটো এই ধৰণৰ আছে যে জো বিডেনে যদি পেনচিলভেনিয়াত য'ত 20টা ইলেক্টৰেল ভোট আছে যদি তেওঁ লাভ কৰে তেওঁৰ পক্ষত যায় তেতিয়াহ'লে তেওঁ অনায়াসে সেই ৰাজ্যখনৰ 20টা ভোট তেওঁ লাভ কৰিলে অনায়াসে তেওঁ চৰকাৰ গঠন কৰিব পাৰে তেওঁ ৰাষ্ট্ৰপতি পৰৱৰ্তী ৰাষ্ট্ৰপতি হ'ব আৰু যদি পেনচিলভেনিয়া যদি তেওঁ দখলো নকৰে বা তেওঁ তাৰ 20টা যদি ভোট ইলেক্টৰেল ভোট নাপায়ো তেতিয়াহ'লে তেওঁৰ হাতত অন্য অপশ্যন আছে যে অন্য দুখন ৰাজ্য যেনে এৰিজনিয়া য'ত 11টা ইলেক্টৰেল ভোট আছে নৰ্থ কেৰলিনা য'ত 15টা ভোট আছে আৰু নেভেডিয়াত য'ত 6টা আছে জৰ্জিয়াত য'ত 16টা আছে এই 4খন ৰাজ্যৰ যদি দুখন ৰাজ্যৰো তেওঁ ভোট লাভ কৰে ইলেক্টৰেল ভোট লাভ কৰে তেতিয়াহ'লে জো বিডেন অনায়াসে জয়ী হ'ব আৰু তাৰ বিপৰীতে ডোনাল্ড ট্ৰাম্পৰ এক কঠিন পৰীক্ষাৰ সন্মুখীন হৈছে কাৰণ ডোনাল্ড ট্ৰাম্পৰ এই মুহূৰ্তত আছে 213টা ইলেক্টৰেল ভোট গতিকে তেওঁৰ কাৰণে এই যুঁজখন বেছি কঠিন হৈছে এই মুহূৰ্তত মই আমেৰিকালৈ যাব বিচাৰোঁ য'ত আমেৰিকাত ডক্টৰ গীতা ভৰালী আছে আমেৰিকাৰ অহায়ত গীতা ভৰালী আছে মই আমেৰিকাত গীতা ভৰালীৰ সৈতে সংযুক্ত হ'ব বিচাৰিম আৰু গীতা ভৰালীৰ সৈতে মই শেহতীয়া যি পৰিস্থিতি ইতিমধ্যে উত্তপ্ত পৰিস্থিতিও সৃষ্টি হৈছে ডোনাল্ড ট্ৰাম্পে বিভিন্ন দাবী ইতিমধ্যে উত্থাপন কৰিছে যে এয়া অনিয়ম হৈছে বুলি কৈছে আৰু এই মুহূৰ্তত মই গীতা ভৰালীৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ আমেৰিকাৰ অহায়ত গীতা ভৰালী আছে আৰু গীতা ভৰালীয়ে আমেৰিকাৰ শেহতীয়া পৰিস্থিতি আমাক জনাব কি চলিছে এই মুহূৰ্তত কোনে পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ এই মুহূৰ্তত আশা প্ৰকট হৈছে সেই বিষয়ে আমি জানিব বিচাৰিম গীতা ভৰালীৰ পৰা গীতা মোক আপুনি নিশ্চয় পাইছে এই মুহূৰ্তত আমেৰিকাৰ পৰিস্থিতি কি কাৰণ আমেৰিকাৰ এই যি নিৰ্বাচন ৰাষ্ট্ৰপতি নিৰ্বাচন বা ভাইচ প্ৰেছিডেণ্টৰ যি নিৰ্বাচন এই নিৰ্বাচনক লৈ সমগ্ৰ বিশ্বৰ চকু আছে আৰু অতি তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে আৰু আমেৰিকাৰ ইতিহাসত এই ধৰণৰ প্ৰতিদ্বন্দ্বিতা হোৱা নাই বুলি ইতিমধ্যে বিভিন্ন মহলে চৰ্চা কৰিছে কি পৰিস্থিতি এই মুহূৰ্তত ধন্যবাদ সুশীল জানিব বিচৰাৰ কাৰণে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ যেটো নিৰ্বাচনৰ ইতিহাস সেই ইতিহাসত আজি আপুনি খুব বেছি বছৰলৈ আগলৈকে নগলো এটলিষ্ট 50 বছৰত এনেকুৱা পৰিস্থিতিৰ কেতিয়াও সৃষ্টি হোৱা নাই প্ৰথম কথা হৈছে যে এইবাৰ লাইক কিমান টাৰ্ন আউট হৈছে কিমান মানুহে ভোট দিছে হেতু খুব লক্ষণীয় বিষয় এতিয়ালৈকে প্ৰজেকচন অনুসৰি 66.4% মানুহে ভোট দিছে 2016ত হেতু আছিল 60% আৰু এইবাৰ ইলেকশ্যনৰ বিভিন্ন দিশৰ পৰা এইবাৰ ইলেকশ্যনটো অকমান বেলেগ প্ৰথম হৈছে পেণ্ডেমিক ইফেক্ট বুলি যেটো কোৱা হৈছে আৰু হেতু লৈ যেতিয়া এতিয়া বৰ্তমানৰ লসুট বা বিভিন্ন ধৰণৰ অভিযোগ বিলাক চলি আছে প্ৰথম কথা হৈছে এইবাৰ এবসেন্টি ব্যালট
যিটো এবচেণ্টি বেলেট ব্যৱস্থা ইয়াত কৰা হয় সেইটো অকণমান সুকীয়া বেলেগ আমাৰ ভাৰতত সেই ব্যৱস্থাটো নাই বা এতিয়া নতুনকৈ হৈছে সেইটো হৈছে কি যদি আপুনি ভোট দিব যাব নোৱাৰে তেতিয়া আপুনি ইলেকশ্যন কমিশ্যনক ৰিকুৱেষ্ট কৰিব পাৰে যে মোৰ বেলেটখন পঠিয়াই দিয়ক আৰু উইথ ডিউলি মানে অফিচিয়েল ফল্ডাৰত তেওঁলোকে পঠিয়াই দিব আপুনি নিজৰ ভোটটো মতামতটো দি চিল কৰি আপুনি যিখন কাউণ্টি মানে ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টখনৰ অফিচলৈকে আপুনি পঠিয়াই দিব আৰু তেওঁলোকে ইউনাইটেড ষ্টেটছ পাব্লিক পোষ্টেল ছাৰ্ভিচৰ জৰিয়তে তেওঁলোকে কাউণ্টিং হেড অফিচলৈ ইলেকশ্যন কমিশ্যনলৈকে পঠিয়াই দিয়ে আৰু এইবাৰ অত্যাধিক হাৰত বা আপুনি যদি নাম্বাৰ সংখ্যা হিচাপে চাই এবচেণ্টি বেলেট বহুত বেছি পৰিমাণে মানুহে ভোট দিছে এতিয়া আপুনি যিখিনি অলপ আগতে কথা কৈছিলে এনালাইচিছটো দিছিলে যে কোনখন ষ্টেটত জিকিলে প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্প জিকিব তাতে অকণমান মই আকৌ অকণমান বিশ্লেষণ এটা দিব বিচাৰিছোঁ সৰুকৈ সেইটো হৈছে যে ডনাল্ড ট্ৰাম্পে যদি এতিয়া জিকিব বিচাৰে তেতিয়া তেওঁ পেনচিলভেনিয়া নাইবা জৰ্জিয়াত জিকাটো তেওঁৰ খুবেই প্ৰয়োজন নিশ্চয় পেনচিলভেনিয়াত 20টাকৈ ইলেক্ট্ৰেল ভোট আছে সৰ্বাধিক ভোট আছে এই মুহূৰ্তত সৰ্বাধিক ভোট আছে আৰু জৰ্জিয়াত সৰ্বাধিক তাৰ পিছতে জৰ্জিয়াত 16টা ভোট আছে কাৰণ ইতিমধ্যে এৰিজোনাত বাইডেন ভাইচ প্ৰেছিডেণ্ট বাইডেন তেখেত যথেষ্ট পৰিমাণৰ ভোটত আগবাঢ়ি আছে আৰু এতিয়া মেইন উদ্দেশ্য হৈছে আপুনি যদি লছুটৰ বিষয়ে জানিবলৈ যায় তেতিয়া আপুনি যদি কাৰণ হিচাপে জানিব খোজে তেতিয়াহ'লে আপুনি গম পাব যে প্ৰেছিডেণ্ট ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টি বা তেওঁৰ কেম্পেইনে এটা অভিযোগ উঠাইছে যে ইলেকশ্যনৰ পিছত যিবিলাক এবচেণ্টি বেলেট মেইল ইন বেলেট বুলি কয় যিটো পোষ্টত যিবিলাক ভোট আহিছে ইলেকশ্যনৰ পিছত অহা ভোটবিলাক গণিব নালাগে আৰু দ্বিতীয় অভিযোগটো তেওঁৰ আছিল যে কেম্পেইন যিকোনো এটা ইলেকশ্যন কাউণ্টিং ভোট গণনা বুথ যিবিলাক থাকে তাত দুইটা পাৰ্টিৰ কেম্পেইন অবজাৰ্ভাৰ বুলি কয় পৰ্যবেক্ষক তেওঁলোকক তাত থাকিব দিব লাগে প্ৰেছিডেণ্ট ট্ৰাম্পৰ মুখ্য অভিযোগ হৈছে যে তাতে ৰিপাব্লিক পাৰ্টি তেওঁৰ কেম্পেইনৰ অবজাৰ্ভাৰ পৰ্যবেক্ষকক থাকিব দিয়া হোৱা নাই গতিকে বিভিন্ন কোৰ্টে আৰু প্ৰথমতে এই বিষয়টো ফেডাৰেল বিষয় আছিলে ফেডাৰেল কোৰ্টত তেওঁ কমপ্লেইন কৰিছে কিন্তু বহুত ষ্টেটত যেনেকৈ পেনচিলভেনিয়া আদি ষ্টেটবিলাকত এইটো ষ্টেট বিষয় হিচাপে গণ্য কৰা হৈছে আৰু আপুনি এটা যদি ইয়াৰে পলিটিকেল যিটো ষ্ট্ৰাকচাৰ সেইটো যদি আপুনি মন কৰে ৰাজনৈতিক যিটো ব্যৱস্থা তাত ষ্টেটৰ বহুখিনি ক্ষমতা থাকে নিশ্চয়কৈ প্ৰতিখন তাত ৰাজ্যৰ সংবিধানো পৃথক হয় আৰু এইখিনিতে মই গীতা মই অন্য কথা এটা অনুজ্ঞাইছোঁ যে ইতিমধ্যে বৃহস্পতিবাৰে ট্ৰাম্পে দুখনকৈ ৰাজ্যত ইতিমধ্যে তেওঁ লছুট কৰিছে বা জৰ্জিয়া আৰু অন্যখন মিচিগান এই দুখন তেওঁ লছুট কৰি তাৰপিছত ফলাফল কিবা আহিছে নেকি আহিছে তাত মই জৰ্জিয়াৰ কথা কৈছো বা ইফালে পেনচিলভেনিয়াৰ ফলাফল আহিছে পেনচিলভেনিয়াত বা আপুনি যদি ইন এ নাটসেল ক'ব খোজে তেতিয়াহ'লে আপুনি দেখিব যে প্ৰতিখন ষ্টেটতে জাজে এটা কথা কৈছে যে এভিডেন্সেছ লাগিব যে তাতে আপোনালোকৰ অবজাৰ্ভাৰ নাই আৰু দ্বিতীয় কথা এটা আছিলে যে এবচেণ্টি বেলেট এইবাৰ দেৰিকে অহাটো ইটছ এ পেণ্ডেমিক চিটুৱেশ্যন গতিকে জাজে সেই বস্তুটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যে মানুহে যিহেতু ভয় কৰিছে ভোট দিব যাবলৈ গতিকে দে হেভ এভৰি ৰাইট টু ভোট চ' সেইকাৰণে এবচেণ্টি বেলেটটো গ্ৰহণ কৰাটো প্ৰেছিডেণ্ট ট্ৰাম্পৰ যিটো অভিযোগ সেইটো ডিছমিছ কৰিছে কোৰ্টবিলাকে এতিয়া পেনচিলভেনিয়াৰ এক্সাম্পল এটা দিছোঁ পেনচিলভেনিয়াত এভিডেন্স বিচাৰিছিলে বা জৰ্জিয়াত এভিডেন্স বিচাৰিছিলে নেভাডাত এভিডেন্স বিচাৰিছে যে ট্ৰাম্প মহোদয়ৰ তেওঁৰ কেম্পেইন অবজাৰ্ভাৰবিলাকক সঁচাকৈ থাকিব দিয়া হোৱা নাই নেকি তাতে তেতিয়া নেভাডাৰ এটা এক্সাম্পল হিচাপে দিছোঁ এজন ট্ৰাম্প কেম্পেইন অবজাৰ্ভাৰ তেওঁ এখন মেপ এখন তাত উপস্থাপন কৰিছিলে ন্যায়ালয়ত তেতিয়া সেই মেপখন নাকচ কৰিছে কৰি কৈছে যে চিটি যিবিলাক কমিশ্যনাৰ ইলেকশ্যন কমিশ্যনাৰ তেওঁলোকৰ ইণ্টাৰভিউ লোৱা হৈছে তেওঁলোকৰ এভিডেন্স লোৱা হৈছে যে তেওঁলোকে উপযুক্ত প্ৰমাণ দিছে বা ইতিমধ্যে নিউজ চেনেলবিলাকতো দেখুওৱা হৈছে সমগ্ৰ যিটো ব্যৱস্থা কাউণ্টিং ব্যৱস্থা সেই ব্যৱস্থাটোত কোন ক'ত আছে সেই নিউজ চেনেলবিলাকেও ইতিমধ্যে গতিকে সেই এভিডেন্সৰ অভাৱত
এতিয়ালৈকে মই যিমানখিনি ইনফৰমেশ্যন অলপ আগলৈকে পাইছোঁ গোটেইকেইখন ষ্টেটতে ট্ৰাম্পৰ অভিযোগ অৰ্থাৎ নাকচ কৰা ট্ৰাম্পৰ হৈছে। যিটো লছুটৰ বা যিটো ন্যায়ালয় যোৱা ব্যৱস্থা সেই ব্যৱস্থাটো বিশেষ কাম নিদিলে কিন্তু গীতা মই এই কাম দিয়া মুহূৰ্তত এটা কথা আৰু আপোনাক এটা সুধিব কথা বিচাৰিছোঁ এইখিনিতে এটা কথা মই আকৌ ক'ব লাগিব, তাতে এটা বহুত ইম্পৰ্টেণ্ট বিষয় এটা জড়িত হৈ আছে। হয় কৈ যাওক সেই বিষয়টো হৈছে যে যেতিয়া যিকোনো এখন দেশত যেতিয়া ইলেকশ্যন কেম্পেইন কৰা হয় তাত সেই ইলেকশ্যন কেম্পেইনৰ কিছুমান মূল বিষয় থাকে। চ' বাইডেনৰ ভাইচ প্ৰেচিডেণ্ট বাইডেনৰ তেওঁৰ ইলেকশ্যন কেম্পেইনৰ মূল বিষয়টো আছিল যে every citizen has a right to vote. How you vote, you decide. You maintain your safety. আপুনি যদি কেম্পেইনবিলাক চাই নিশ্চয় তেতিয়াহ'লে এইটো দেখিব যে সেইটো বস্তুত গুৰুত্ব দিয়া হৈছিল যে কৰোণা ভাইৰাছৰ ইন এ পেণ্ডেমিক চিটুৱেশ্যন হাউ ইউ ভোট, গতিকে আপুনি এবচেণ্টি বেলেটৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। আপুনি যদি ছেফ ফিল নকৰে নিশ্চয় গীতা এইখিনিত মই আৰু এটা কথা আপোনাক সংযোগ কৰিছোঁ যে নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ যি 3 নৱেম্বৰ নিৰ্বাচন তাৰ পূৰ্বে বাইডেনৰ কথা কৈছে যে বাইডেনে ইতিমধ্যে এবচেঞ্চি ভোটৰ কাৰণে তেওঁ গুৰুত্ব প্ৰদান কৰিছিলে, তেওঁ অনুৰোধ জনাইছিলে যে সকলোৱে ভোট দিবলৈ, আৰু যিটো ইতিমধ্যে গীতাই ক'লে তাৰ বিপৰীতে ট্ৰাম্পে কিন্তু বাৰম্বাৰ কৈছিলে যে এবচেঞ্চি ভোট নহয় বা বেলট বা পোষ্টেল ভোট নহয়, সশৰীৰে উপস্থিত থাকি ভোট দিয়াৰ কাৰণে তেখেতে আহ্বান জনাইছিলে আৰু সেইটো তেওঁ পূৰ্বৰ পৰা বিৰোধিতা কৰিছিলে। এই বিৰোধিতা কৰাৰ কাৰণটো কি আছিলে? ট্ৰাম্পে আগতে জানিছিলে নেকি যে যদি সংখ্যা যদি বৃদ্ধি হয়, এইবাৰ অধিক সংখ্যক ভোট পৰিছে, যদি সংখ্যা বৃদ্ধি হয় তেওঁৰ পৰাজয় নিশ্চিত, এই ধৰণৰ কথা আগতে ভাবিছিলে? মই সেইটো পৰাজয়টো বুলি মইতো সেইটো ক'ব নোৱাৰিম, কিন্তু এটা বস্তু ইয়াতে আছে যে আপুনি যদি গোটেই কৰোণা ভাইৰাছৰ ইতিহাস বা কৰোণা ভাইৰাছে আমেৰিকা যুক্তৰাষ্ট্ৰক কেনেকে প্ৰভাৱ পেলাইছে সেই গোটেইখিনিত দুইটা পাৰ্টিৰে যদি আপুনি মতামত আপুনি চাব খোজে তেতিয়া দেখিব যে ট্ৰাম্প মহাশয় তেখেতৰ বাৰে বাৰে তেখেতৰ মন্তব্য আছিলে যে কৰোণা ভাইৰাছটো ডেঞ্জাৰাছ নহয় বা আপোনালোকে মাস্ক নোহোৱাকে থাকিব পাৰে। বিভিন্ন সময়ত তেওঁৰ ষ্টেটমেণ্টবিলাক ডেফিনেটলি বদলিছে, সলনি হৈছে, কিন্তু তাতে এটা কথা আছিল যে সেই বস্তুৰ গোটেই বিষয়টো কৰোণা ভাইৰাছটো দেশখনৰ ইকনমিৰ কাৰণে বা মানুহৰ কাৰণে সিমান ডেঞ্জাৰাছ বস্তু নহয় বুলি তেওঁ যিটো পৰ্ট্ৰেট কৰিছিলে সেইটোৰ লগত এইটো জড়িত হৈ আছে, এই ৰিকুৱেষ্টটো যে গ' পাৰ্চনেলি এণ্ড ভোট ফৰ মি, ভোট ফৰ হু এভাৰ ইউ লাইক। চ' আৰু সেইকাৰণে তাতে এটা ডাঙৰ প্ৰভাৱ কি হৈছে যে ৰিপাব্লিকান পাৰ্টিৰ যিখিনিয়ে ট্ৰাম্প মহোদয়ক ছাপোৰ্ট কৰে সেইখিনি মানুহে পাৰ্চনেলি গৈ তাত ভোট প্ৰদান কৰিছে। আপুনি যদি কেম্পেইনবিলাক চাই তাতে দেখিব যে আপুনি যদি কিমানখিনি মানুহ গোট খাইছে তাতে সেইখিনি চালে আপুনি গম পাব, বা ছ'চিয়েল ডিষ্টেঞ্চিংখিনি চালে গম পাব আপুনি কৰোণা ভাইৰাছটো কিদৰে লৈছে। গতিকে গোটেই পেণ্ডেমিক চিটুৱেশ্যনটোৰ এই গোটেই কথাখিনিৰ লগত এটা সম্পৰ্ক আছে। কেম্পেইনটোৰ গতিবিধি কেনেকে গৈছিলে, কিটো দিশত কেম্পেইনটো গৈছিলে। চ' এতিয়া মানে কথা হৈছে যদি আপোনাক মই এতিয়া এটা কথা কৈছোঁ, এতিয়া যদি কোৰ্টে ৰায়ো দিয়ে যে ঠিক আছে কাউণ্টিং বন্ধ কৰক, এবচেণ্টি বেলেট আৰু গণিব নালাগে, তেতিয়াও বাইডেনৰ জয় নিশ্চিত। কাৰণ জৰ্জিয়াৰ যদি আপুনি উদাহৰণ দিয়ে, জৰ্জিয়া সম্পূৰ্ণ ধৰণে আজি 30 বছৰে জৰ্জিয়া এখন ৰঙা ৰাজ্য, ৰঙা মানে ইয়াতে ৰিপাব্লিকান হয় আৰু ডেমক্ৰেট মানে নীলা। নীলা চ' এখন ৰঙা ৰাজ্য আজি 30 বছৰে কোনো ইমান বছৰে 30 বছৰ আপুনি মিনিমাম যদি ধৰে তাতে কেতিয়াও ডেমক্ৰেট পাৰ্টি জিকিব পৰা নাই, কিন্তু জৰ্জিয়াত এতিয়া ভাইচ প্ৰেচিডেণ্ট বাইডেন আগবাঢ়ি আছে। চ' গতিকে সেই গোটেই পেণ্ডেমিকৰ লগত গোটেইখিনিক আপুনি জড়িত কৰিব লাগিব। মানে আপুনি কেনেকে কৰোণা ভাইৰাছটো কিন্তু হাৰত আপুনি ডেঞ্জাৰাছ বুলি ভাবিছে বা আপোনাৰ কেম্পেইনৰ নিশ্চয় এয়া আছিলে নিৰ্বাচনৰ আগৰ কথা। মই এতিয়া মই পুনৰ ঘূৰি আহিব বিচাৰিছোঁ যে সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত এতিয়া বাইডেন নাইবা ডোনাল্ড ট্ৰাম্প যিকোনো দুজনৰ এজন ৰাষ্ট্ৰপতি হ'ব, কিন্তু ইতিমধ্যে ট্ৰাম্পক ৰাইজে ইতিমধ্যে পালে, ৰাষ্ট্ৰই পালে, সমগ্ৰ বিশ্বই ট্ৰাম্পক পালে। ভাৰতৰ সৈতে সম্পৰ্ক কি আছিল সেয়াও সকলোৱে দেখিলে। যোৱা নিৰ্বাচনটো যেতিয়া ট্ৰাম্প যিটো সময়ত ৰাষ্ট্ৰপতি আছিল সেই সময়ত এটা দেখা গৈছিল, আমেৰিকাত এটা বঁটা বলিছিল যে যিটো আমেৰিকান ফাৰ্ষ্ট বুলি তেওঁ যিটো শ্লোগান উলিয়াইছিলে আৰু সেইটো লৈ তেতিয়া আপ্লুত হৈছিল আমেৰিকাৰ জনতা। আৰু সেইটো সময়ত সৌভাগ্যক্ৰমে ময়ো সেই নিৰ্বাচনৰ সময়ত তেতিয়া আছিল, আৰু তেতিয়া জনতা এটা দেখিছিলোঁ যে আমেৰিকাৰ যি মূলসুঁতিৰ জনতা তেখেতসকলে কিন্তু ট্ৰাম্পক সাংঘাতিকভাৱে বিশ্বাস কৰিছিল। আৰু বিশেষকৈ অন্য এটা বিশেষ শ্লোগান আছে যে মেক্সিকো আৰু আমেৰিকাৰ মাজত যি ৱালৰ কথা কৈছিলে, এই ধৰণৰ বিভিন্ন কথা তেওঁ কৈছিলে। বহু সাদৃশ্য আছে ভাৰত আৰু বাংলাদেশৰ সৈতে যি ধৰণৰ এক তিক্ততাপূৰ্ণ সম্পৰ্ক, আৰু আমি যেনেকৈ অসম নাইবা বাংলাদেশৰ মাজত আমি যেনেকৈ ৱালৰ কথা কওঁ, কাঁইটীয়া তাঁৰৰ বেৰাৰ কওঁ,
আৰু সেই সময়ত যেন আমেৰিকাটো ঠিক তেনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এটা আৱেগৰ ঢৌ বলা যেন হৈছিলে এইবাৰো একেধৰণৰ শ্লোগানে প্ৰায় আছিলে ডোনাল্ড ট্ৰাম্পৰ সেই শ্লোগানে বিশেষ কাম নিদিলে নেকি এইবাৰ চাওক যোৱাবাৰ মই পৰ্যবেক্ষণ কৰিছো ইয়াতে তাৰোপৰি মই এটা কেম্পেইনৰ লগত জড়িত আছিলো মানুহক হেল্প কৰাৰ কাৰণে ভোটিং ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে চ' প্ৰতিজন মানুহে ৰেজিষ্টাৰ কৰিব লাগে প্ৰথম ইলেকশ্যনৰ আগত চ' সেই কেম্পেইনটোৰ লগত জড়িত আছিলো যোৱাবাৰো এইবাৰো মই এটা বিশেষ এটা ডিফাৰেঞ্চ এটা দেখিছিলো বহুত মানুহে ৰেজিষ্টাৰ নকৰে দুটা কাৰণত এটা হৈছে তেওঁলোকে পলিটিক্সৰ লগত কোনো ধৰণৰ ইণ্টাৰেষ্টেড নহয় আৰু ছেকেণ্ড কথা কিছুমান মানে ৰেজিষ্টাৰ নকৰে বিকজ দে ডু নট হেভ এক্সেছ টু ৰিচোৰ্চেছ দে ডু নট ন' দেন দে ডু নট হেভ দ্য এক্সেছ টু দ্য নলেজ কেনেকে ৰেজিষ্টাৰ কৰে সেই গোটেই কেম্পেইনটোতো মই আৰু ইৰেছপেক্টিভ অফ দ্য পাৰ্টি চবকে হেল্প কৰাৰ কাৰণে সেই কেম্পেইনটোত মই প্ৰত্যক্ষভাৱে জড়িত আছো সেই কেম্পেইনটোতো মই দেখিছো যে লাইক যোৱাবাৰ যিটো ঢৌ উঠিছিলে যে আমেৰিকান ফাৰ্ষ্ট লাইক উই আৰ মেকিং আমেৰিকা গ্ৰেট এগেইন চ' সেই বস্তুটোৰ এটা বৃহৎ এটা প্ৰভাৱ এটা পৰিছিলে মানুহে কিবা আশা কৰিছিলে যে সঁচাকে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এইখিনিত মই এটা কথা ক'ব লাগিব যিখিনি ইমিগ্ৰেশ্যন সম্পৰ্কে আমি নিজেও ইমিগ্ৰেণ্ট আমি নিজেও প্ৰব্ৰজনকাৰী এইখন দেশত ইমিগ্ৰেশ্যন সম্পৰ্কে ট্ৰাম্পৰ যিখিনি ৰোল আছিলে তাতে কিছুমান পজিটিভ কথাও আছিলে লোকেল মানুহ হিচাপে ইয়াৰে ইণ্ডিজিনাছ মানুহখিনিৰ কাৰণে যিখিনি তেওঁ মেক্সিকোত ৱাল দিম বুলি কৈছিলে বা সেইখিনি আগবঢ়াইছিলে প্লাছ যিখিনি স্কিল লেবাৰাৰ ইণ্ডিয়ান সেইখিনিৰ লগত ভাৰতীয় ইকনমি যথেষ্টভাৱে জড়িত হৈ আছে মই ক'ব খুজিছো যিখিনি স্কিল লেবাৰাৰ তাতে দেখা যায় যে যিখিনি ইনফৰমেশ্যন টেকনলজিৰ লগত জড়িত চাকৰি তাতে বহুতো মানে অন্যায় কৰি বিভিন্ন ধৰণৰ ভুৱা ইউনিভাৰ্চিটি দেখাই বহুত মানুহ অহা ইয়াত দেখা যায় আৰু সেইটো মানে বহুত ৰিচাৰ্চত তেওঁলোকৰ ওলাইছে যে বহুতে ভুৱা IT ডিগ্ৰী দেখাই আমেৰিকা যুক্তৰাষ্ট্ৰত চাকৰি লয় গতিকে সেই ক্ষেত্ৰত ট্ৰাম্পে এটা ৰুল কৰি দিছিলে আৰু আমেৰিকান কোম্পানীবিলাকে বহু সময়ত ভাৰতীয় এমপ্লয়ীক বহুত কম দৰমহাত নিযুক্ত কৰে চ' সেইটো বস্তু ট্ৰাম্পে ৰিচেণ্টলি এখন এক্সিকিউটিভ অৰ্ডাৰ কৰি প্ৰেছিডেণ্ট ট্ৰাম্পে এখন বন্ধ কৰি দিছিলে যে যিকোনো কোম্পানী এজন উপযুক্ত ইঞ্জিনিয়াৰ IT ইঞ্জিনিয়াৰক নিযুক্তি দিব লগা হ'লে মিনিমাম চেলাৰী তেওঁ নিৰ্ধাৰণ কৰি দিছিলে আৰু যিটো সম্পৰ্কে বহুত কৰ্পৰেট চেক্টৰ যিবিলাক কোম্পানী বা সেইটো চেক্টৰত কাম কৰা মানুহ যিখিনি উপযুক্ত যোগ্যতা লৈ আহে সেইখিনিৰ বেছি অসুবিধা হোৱা নাই বুলি বহুতে মত পোষণ কৰিছে যিখিনিয়ে অন্যায় ধৰণে আহে আৰু তেওঁ আৰু এটা কথা তেওঁৰ আছিলে চাওক প্ৰব্ৰজনকাৰী আমি নিজে প্ৰব্ৰজনকাৰী আমি লিগেলি আহিছো আমি কম্পিটিশ্যন কৰি আহিছো এটা লিগেল বেছত আহিছো কিন্তু এখন ৰাজ্যৰ ইণ্ডিজিনাছ মানুহখিনিৰ ডেফিনেটলি অধিকাৰ থাকে তেওঁলোকে বিনা যিখিনি ইলিগেল কৰি অহা মানুহৰ ওপৰত বাধা দিবৰ কাৰণে আৰু দ্বিতীয় কথা এটা আছিলে যে ফেমিলি ভিজা এটা বিৰাট ইম্পৰ্টেণ্ট বস্তু হয় যিখিনিৰ কাৰণে যিখিনি উপযুক্ত যোগ্যতাত কম্পিট কৰি অহা মানুহ সেইখিনি বহুত পিছত বহুত লাইনত বহুত দেৰিলৈকে ৰখিব লগা হয় ফেমিলি ভিজা এনেকুৱা বস্তু আপুনি নিজৰ অহঙি বহঙি চবকে আনিব পাৰে প্ৰেছিডেণ্ট ট্ৰাম্পে সেইটো ক্ষেত্ৰত এটা ৰেষ্ট্ৰিকশ্যন তেওঁ ফ'ল' কৰিছিলে যে এইটো উচিত কথা নহয় ইমিডিয়েট মাক বাপেক বা ল'ৰা ছোৱালীক আনাটো হেৰি আৰু ইণ্ডিয়া আৰু মেক্সিকোৰ যিটো গোটেই হিষ্ট্ৰী বা প্ৰব্ৰজনকাৰীৰ যিটো যিবিলাক বিষয় সেইবিলাক কমপ্লিটলি দুটা বেলেগ বস্তু আৰু মেক্সিকোৰ ৱাল দিয়াৰ ক্ষেত্ৰত তাতে বহুত হিউমেন ৰাইটছ ভায়লেশ্যন টাইপৰ বিষয় আছে নিজৰ ল'ৰা ছোৱালীক মাক বাপেকৰ পৰা ছেপাৰেট কৰা সেই বিষয়ে মানে গীতা মই সেইটো বিষয়ত নাযাওঁ মই ক'ব বিচাৰিছোঁ এইটোৱে আপুনিও এটা কথা উত্থাপন কৰিছে যে আমেৰিকা ফাৰ্ষ্ট বুলি কৈ ডোনাল্ড ট্ৰাম্পে যি ঘোষণা কৰিছিলে নিৰ্বাচনৰ পূৰ্বে আৰু নিৰ্বাচনৰ পাছত ডোনাল্ড ট্ৰাম্পে বহু ক্ষেত্ৰত সেয়া চেষ্টা চলাইছিলে যিখিনি তাতে এটা মই ক'ব লাগিব সুশীল এইখিনিতে এটা কৈ যাওক এইখিনিতে এটা কথা ক'বলগীয়া আছে সেইটো ইমিগ্ৰেশ্যন ৰিলেটেড বিষয় ইমিগ্ৰেশ্যনৰ লগত জড়িত যিখিনি প্ৰব্ৰজনকাৰী আমি যেনেকে বাংলাদেশী ইছ্যুটো লৈ পিনি আমি সচেতন সেই ধৰণৰ কথা কিন্তু ইকনমি হিচাপে আপুনি যদি চাই ইকনমিক অৰ্থনীতিটোত কি হৈছে
সেইটো হলে তেতিয়া হলে মই ক'ব খুজিছো যে বহুতো ইয়াতে সমস্যা আছে ডনাল্ড ট্ৰাম্পৰ যিখিনি নীতি আছিলে যিখিনি তেওঁ কৰ সম্পৰ্কে যিখিনি কৰিছে ডেফিনেটলি সেইখিনি যিখিনি উচ্চ খাপৰ মানুহ সেই উচ্চ খাপৰ অৰ্থনৈতিকভাৱে যিখিনি উচ্চ স্তৰত আছে সেইখিনিক ডেফিনেটলি হেল্প কৰিছে আৰু যিবিলাক পলিচি আছে এতিয়া ধৰক মই এটা উদাহৰণ দিছো যিখিনি স্নেপ পলিচি বুলি এটা কয় স্নেপ পলিচিটো আছিলে কি তাত মানে যিখিনি দুখীয়া মানুহ পভাৰ্টি মানে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহ মই স্নেপত মই ভলুণ্টিয়াৰো কৰো বহু সময়ত সেইখিনিক মানে বিনামূল্যে খাদ্য যোগান ধৰা হয় সেইখিনিত কিন্তু বহুত বেনিফিচিয়াৰীক তেওঁ কমাইছিলে আৰু সেইটোৰ তেওঁৰ যুক্তি আছিলে যে তাত বহুখিনি মেক্সিকোৰ ইলিগেলকে অহা মানুহ তাতে অন্তৰ্ভুক্ত হৈ আছে কিন্তু আপুনি যদি ইকনমিটো চাব যায় কিন্তু মই কিন্তু তাতে যিখিনি এজন পলিচি গৱেষক হিচাপে তাতে কিন্তু দুখীয়া নিচলা মানুহখিনিৰ বেছি কামত অহা বুলি ডাটাই নেদেখুৱায় হয় গীতা মই অন্য এটা কথালৈ আহিছোঁ আমি পুনৰ নিৰ্বাচনলৈ আমি ঘূৰি আহিছোঁ যে ডনাল্ড ট্ৰাম্প আৰু জো বিডেনৰ যিকোনো এজন ৰাষ্ট্ৰপতি হ'ব আৰু বাইডেনৰ ক্ষেত্ৰত এই মুহূৰ্তত ক'ব পাৰি যে তেওঁৰ ফালে আশানুৰূপ ফল এটা দেখা গৈছে আৰু এই মুহূৰ্তত ডনাল্ড ট্ৰাম্পে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিব লগা হৈছে হয়তো ডনাল্ড ট্ৰাম্পৰ আশা অতি ক্ষীণ বুলিও ইতিমধ্যে পৰ্যবেক্ষকসকলে কৈছে এতিয়া মই গীতা আহিব বিচাৰিছোঁ যে আমেৰিকাত যিসকল ভাৰতীয় আছে ভাৰতীয়সকলে প্ৰধানমন্ত্ৰী আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী যেতিয়া তাত গৈছিলে তেতিয়া হাউডি মোডী বুলি এটা প্ৰগ্ৰেম এটা অনুষ্ঠিত কৰিছিলে আৰু এই হাউডি মোডী প্ৰগ্ৰেমে ডনাল্ড ট্ৰাম্পক বিশেষভাৱে সহায় কৰিব বুলি বিভিন্ন সমীক্ষকে কৈছিলে কিন্তু এইবাৰ তেনেকুৱা দেখা নগ'ল বুলি বহুতে কৈছে আৰু যদি এতিয়া বাইডেন যদি আপোনাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হয় তেতিয়াহ'লে ভাৰতৰ সৈতে কি ধৰণৰ সম্পৰ্ক হ'ব পাৰে বুলি আপুনি অনুমান কৰে চাওক ইয়াতে আপুনি ঠিকে কৈছে যোৱাবাৰ যিটো ইলেকশ্যন আছিলে সেইটোত প্ৰবাসী ভাৰতীয় বিশেষকে গুজৰাট আৰু পাঞ্জাবৰ মানুহখিনি তাতে বেছি লিডাৰশ্বিপ পজিশ্যনত আছে সেইখিনিয়ে ডনাল্ড ট্ৰাম্পক হেৰি ইয়াতে দুটা বিষয় জড়িত হৈ আছে যোৱাবাৰ যিখন ইলেকশ্যনৰ যিটো পৰিৱেশ আছিলে আৰু যোৱা 4 বছৰত যিটো হৈছে এতিয়া ভাৰতীয় মানুহৰ প্ৰব্ৰজনকাৰী হিচাপে এটা ভয় সোমাইছে যিটো যে মই অসমীয়াতে ক'ব খুজিছো সেইটো যে হোৱাইট চুপ্ৰিমেচিষ্ট বুলি যিটো ঢৌ উঠিছে যে বগা মানুহে সৰ্বস্ব বগা মানুহৰ ইয়াতে জীয়াই থকাৰ অধিকাৰ আছে চ' সেই বস্তুটোৱে ভাৰতীয় মানুহখিনিক অকণমান ভয় এটা সোমাইছে যে ভৱিষ্যত প্ৰজন্মক সেই বস্তুটোৱে কেনেকে প্ৰভাৱ পেলাব আমাৰ ল'ৰা ছোৱালীক সেইকাৰণে হয়তো এইবাৰ ডনাল্ড ট্ৰাম্পৰ ছাপোৰ্টটো ভাৰতীয় মূলৰ মানুহখিনিৰ কমিছে কাৰণ তেওঁলোকৰ এটা ভয় এটা সোমাইছে যদি এই বস্তুটো ভাল বেছিকে বিয়পে তেতিয়াহ'লে চাওক আমি ভাৰতত অবৈধ বাংলাদেশীৰ বিষয়ে যিটো মত পোষণ কৰিম সেইটো আমি মেজৰিটি মানুহ হিচাপে তাৰে আৰু ইয়াত আমাৰ অপিনিয়নটো অলপ বেলেগ হয় কাৰণ ইয়াত আমি মাইনৰিটি চ' সেই ধৰণৰ কথাৰ কাৰণে হয়তো ভাৰতীয়ৰ এইবাৰ ডনাল্ড ট্ৰাম্পৰ প্ৰতি ছাপোৰ্টটো কমিছে সেইটো মই তেনেকে ভাবো বা বিভিন্ন পৰ্যবেক্ষক বস্তু ওলাইছে আৰু যদি আপুনি বাইডেনে কি ধৰণৰ প্ৰভাৱ পেলাব সেই কথাটোত ইমিগ্ৰেশ্যন সম্পৰ্কে ৰিলেটেড কথাত বা IT বা বাকী কৰ্ম মানে হাই স্কিল যিখিনি লেবাৰাৰ্ছ সেইখিনিৰ ওপৰত বিশেষ বেছি প্ৰভাৱ মানে যিখিনি লিগেলি আহে পৰিব বুলি মই নাভাবো কিন্তু ইয়াতে এটা জড়িত হৈ আছে যে যিখিনি মুছলমান দেশৰ পৰা অহা প্ৰব্ৰজনকাৰী বা ৰেফিউজি আৰু সেইখিনিক ট্ৰাম্পে এটা বাধা দিয়া হৈছিলে সেইখিনি ডেফিনেটলি হেৰি কৰিব বাইডেনৰ দিনত হয়তো সেইটো উঠাব সেই এক্সিকিউটিভ অৰ্ডাৰটোৰ বেলেগ ধৰণৰ ব্যৱস্থা ল'ব আৰু সেই ক্ষেত্ৰত হয়তো আপুনি যদি ভালকে এনালাইজ কৰিব চাই তেতিয়া হয়তো ভাৰতৰ ওপৰত অকমান বেলেগ ধৰণৰ এটা কঠিন প্ৰক্ৰিয়া আৰম্ভ হ'ব গীতা মই আৰু কথা এটা সুধিব পাৰিছোঁ যে ট্ৰাম্পৰ সময়ত শেহতীয়াভাৱে ভাৰতৰ লগত সামৰিক চুক্তিও বহুকেইখন হৈছে আৰু ভাৰতে বহু আশা কৰিছে আমেৰিকাৰ পৰা আৰু এক সুদৃঢ় বন্ধুত্ব গঢ়ি উঠিছে আৰু ইয়াৰ বিপৰীতে বাইডেন যদি পৰৱৰ্তী ৰাষ্ট্ৰপতি হয় বহুতে আশংকা প্ৰকাশ কৰিছে হয়তো সেই সামৰিক যিসমূহ চুক্তি হৈছিলে বা ভাৰতৰ সৈতে যি দ্বিপাক্ষিক সম্পৰ্ক হৈছিলে সেই সম্পৰ্কৰ হয়তো অৱনতি হ'ব পাৰে কিন্তু তাৰ মূলতে ভাৰতীয়সকলে অন্য এটা আশা কৰিছে যে ভাইচ প্ৰেছিডেণ্ট অতি গুৰুত্বপূৰ্ণ পদ আমেৰিকাৰ ক্ষেত্ৰত কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বা এবচেণ্টত ভাইচ প্ৰেছিডেণ্টৰ সমস্ত দায়িত্ব ল'ব লগা হয় বা পৰৱৰ্তী শাসনভাৰ ল'ব লগা হয় গতিকে অতি গুৰুত্বপূৰ্ণ পদ ভাইচ প্ৰেছিডেণ্ট আৰু সেই ভাইচ প্ৰেছিডেণ্ট এইবাৰ ভাৰতীয় মূলৰ বুলি ভাৰতীয়সকলে গৌৰৱ কৰে কমলা হেৰিছে গৌৰৱ কৰক বা নকৰক ভাৰতীয়সকলে কিন্তু গৌৰৱ কৰে গতিকে কমলা হেৰিছৰ ফালৰ পৰা ভাৰতে কিবা আশা কৰিব পাৰে নেকি যদিহে
পৰৱৰ্তী ভাইচ প্ৰেছিডেণ্ট যদি কমলা হেৰিছ হয়? চাওক, ইয়াতে এজন পলিচি পৰ্যবেক্ষক হিচাপে মই এটা কথা ক'ব খুজিছো, প্ৰেছিডেণ্ট ট্ৰাম্পৰ দিনত তেখেতে যিখিনি বৈদেশিক চুক্তি ভাৰতৰ লগত বা সামৰিক চুক্তি যিখিনি কৰিছে, সেইখিনি কিমান স্থায়ী হ'ব হ'লেহেঁতেন পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ধৰণৰ সেইখিনি এটা সন্দেহজনক বিষয়। আৰু মই নাভাবো সেইটো মই তো সেই বিষয়ে বিজ্ঞ ব্যক্তি নহয়, কিন্তু মই নাভাবো সেইখিনি ক্ষেত্ৰত অকণমান বেলেগ কিবা বহুত ড্ৰাষ্টিক কিবা পৰিৱৰ্তন হ'ব বুলি। কাৰণ যিমান কমলা হৰিছৰ পৰা আমি এজন ভাৰতীয় মূলৰ মানুহ হিচাপে সেইখিনি হয়তো আশা নকৰো তেওঁ কিবা বেলেগ ধৰণৰ ব্যৱস্থা কৰিব বুলি। কিন্তু হয়তো ইয়াতে কথা এটা মানে মানুহে কিছুমান পৰ্যবেক্ষকে এইটো চাওক, এইবাৰ ভোট ইমান কিয় বেছি হৈছে দুটা বস্তুৰ কাৰণে। সেইটোৰ লগত আপুনি এই প্ৰশ্নটো জড়িত কৰাব পাৰিব। এটা হৈছে যে ফিয়াৰ অফ, মানে যিটো প্ৰেছিডেণ্ট ট্ৰাম্পৰ দিনত যিটো হোৱাইট চুপ্ৰিমেচি বা যিখিনি ৰেচিয়েল বস্তু বিষয়বিলাক উত্থাপন হৈছে, সেইটোৰ ভয়ত যিখিনি অপজিশ্যন পাৰ্টিয়ে ভোট কৰিছে। আৰু আনটো ভয় আছিলে যিখিনি বাইডেনক ভোট কৰা নাই, সেইখিনিৰ ভয় হৈছিলে যিখিনি, মই চুইং ভোটৰ কথা কৈছো, যিখিনি মানুহ মানে পুৰাকে ৰিপাব্লিকান বা পুৰাকে ডেমক্ৰেটিক পাৰ্টিৰ মেম্বাৰ নহয়, যিখিনি মানুহৰ ভোটটো ডিপেণ্ড কৰে বতাহৰ ওপৰত, ইলেকশ্যনৰ নিৰ্বাচনী বতাহৰ ওপৰত, সেইখিনি মানুহৰ ভয়টো হৈছে যে বাইডেনে হয়তো মুছলিম মেজৰিটি কাউণ্ট্ৰিৰ প্ৰতি তেওঁৰ বিশেষ ধৰণৰ সহানুভূতি আছে নেকি। সেই ভয়টো এটা চাম মানুহৰ আছে যে সেইটো কাৰণে ভাৰতৰ লগত যিখিনি বৈদেশিক সামৰিক সম্পৰ্ক, সেইটোৰ কিবা প্ৰভাৱ পৰিব নেকি বাইডেনৰ বা কমলা হৰিছৰ ইভেন যিখিনি ৰিচেণ্টলি তেখেতসকলৰ মতামত, সেইটো সম্পৰ্কে তেওঁলোকৰ যিটো চফ্ট কৰ্ণাৰ থকা বুলি বহুতখিনিয়ে ভাবে, সেই বিষয়ে মই কোনো মন্তব্য কৰিব নোৱাৰো তেনেকুৱা, কাৰণ মোৰ তেনেকুৱা ধৰণৰ কোনো সেইটো বিষয়ত জ্ঞান নাই। চ' সেইটো কাৰণে এটা চাম মানুহে ভয় কৰিছে যে সেইটো কাৰণে ভাৰতৰ বিপৰীতে বাইডেন বা তেখেতৰ ভাইচ প্ৰেছিডেণ্ট কমলা হেৰিছে হয়তো আনবিলাক ৰাষ্ট্ৰক, ভাৰতৰ শত্ৰু ৰাজ্যক বেছি গুৰুত্ব দিব নেকি বুলি এটা চামে হয়তো। গীতা, শেষ প্ৰশ্ন, মোৰ শেষ প্ৰশ্ন আপোনালৈ, বহুত সময় মই লৈছোঁ, শেষ প্ৰশ্ন এটা কৰিছোঁ যে যদি সাংঘাতিক কিবা এটা মিৰাকল নহয়, তেতিয়াহ'লে ডোনাল্ড ট্ৰাম্প পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ আশা অতি ক্ষীণ। গতিকে কেতিয়ালৈকে ফলাফল ওলোৱাৰ আশা আছে? চাওক, এতিয়া আপুনি একো ধৰিব নোৱাৰে ইলেকশ্যনৰ যিটো গতি চলি আছে এতিয়ালৈকে। ধৰক এতিয়া জৰ্জিয়াৰ কথা, জৰ্জিয়াত ডোনাল্ড ট্ৰাম্প মহোদয় আগবাঢ়ি আছিলে, এতিয়া হঠাৎ বাইডেন আগবাঢ়িলে। কিন্তু যিটো মাৰ্জিন নেভাদাত আছিলে, নেভাদাত মাৰ্জিনটো বাইডেনৰ যিটো ভোট আছিলে এইটো কমি আহিছে, এতিয়া ডোনাল্ড ট্ৰাম্পৰ বাঢ়িছে। তেনেকুৱাকে আপুনি শেষ মুহূৰ্তলৈকে ধৰিব নোৱাৰে। কিন্তু এইটো আজি ইয়াতে মিডনাইটলৈকে ইলেকশ্যন কাউণ্টিং পেনচিলভেনিয়াত চলিব বুলি সন্দেহ কৰা হৈছে। তাৰোপৰি নেভাদাই অলৰেডি এনাউন্স কৰিছে যে তেওঁলোকৰ যিখিনি কৰ্মচাৰী, সেই কৰ্মচাৰীখিনি দিনে ৰাতি কাম কৰি থকাৰ ফলত এইটো ইম্পচিবল হৈ গৈছে। গতিকে তেওঁলোকে অহা মঙলবাৰলৈকে হোল্ড কৰিব। কিন্তু এইখিনিতে এটা মানে ইলেকশ্যনৰ ৰিজাল্টটো অহা মঙলবাৰেহে দিব নেভাদাই। কিন্তু তাতে এটা কথা আছে, যদি পেনচিলভেনিয়াৰ তাৰ আগতে অকল যদি বাইডেন ডাঙৰীয়াই অকল পেনচিলভেনিয়াটো জিকে, তেতিয়া অলৰেডি ডিক্লেয়াৰ হৈয়ে যাব যে 270 নেভাদাত, কাৰণ ইলেক্টৰেল ভোট মাত্ৰ 6টা আছে। পেনচিলভেনিয়াত 20টা আছে। হয়, পেনচিলভেনিয়াত 20টা আছে, আৰু নেভাদাত যিটো আপুনি ক'লে যে পৰৱৰ্তী মঙলবাৰে দিব, কিন্তু তেওঁলোকৰ আছে ইলেক্টৰেল কলেজ ভোট মাত্ৰ 6টা আছে। গতিকে বিশেষ প্ৰভাৱ নেপেলাব যদি বাকী ৰাজ্যবোৰ ইতিমধ্যে ওলাই যায়। অকল যদি পেনচিলভেনিয়াত, অলৰেডি জৰ্জিয়াত বাইডেন মহোদয় তেওঁ আগবাঢ়িছে অলৰেডি, জৰ্জিয়াত 16টা ভোট আছে। কিন্তু জৰ্জিয়াৰ ভোটখিনিৰে তেওঁৰ নহ'ব। ইফালে হাৱাই, আৰু সেইটো মানুহে বিশেষ চৰ্চা কৰা নাই কাৰণ এইটো খুব মানে বিশেষ প্ৰভাৱশালী ভোট নহয়। আলাস্কাত ট্ৰাম্প মহোদয় আগবাঢ়ি আছে তেওঁৰ, কিন্তু আলাস্কাৰ ইলেক্টৰেল কলেজৰ ভোট মাত্ৰ এটা। আৰু হাৱাইত বাইডেন ডাঙৰীয়া আগবাঢ়ি আছে। বাইডেন ডাঙৰীয়া 62% ভোটত আগবাঢ়ি আছে। 62% তেওঁৰ, আৰু গতিকে হাৱাৰ চিট হৈছে মাত্ৰ 3টা। কিন্তু এতিয়া যদি জৰ্জিয়াত যদি ইলেকশ্যন ৰিজাল্ট ডিক্লেয়াৰ হয়, জৰ্জিয়াৰ যদি 16টা ইলেক্টৰেল কলেজৰ ভোট বাইডেন ডাঙৰীয়াই পায়, আৰু ইফালে যদি হাৱাই ডিক্লেয়াৰ হয় 3টা ভোট, তেতিয়াহ'লে তেওঁ অলৰেডি জয়ী ঘোষণা কৰা হৈ যাব। গতিকে এইটো ডিপেণ্ড কৰিব
ষ্টেটবিলাকে আমি আশা কৰা নাই যে আজি ইয়াৰে সময়ত এতিয়া ইয়াতে 9:16 বাজিছে আজি ইয়াৰে সময় আমি ৰাতিৰ আগতে আমি কিবা ইলেকশ্যনৰ ৰিজাল্ট পাম বুলি আমি আশা কৰা নাই কাৰণ এবচেণ্টি বেলেট বহুত এতিয়া আজি অলপ আগতে দিয়া নিউজ অনুসৰি এবচেণ্টি বেলেট এতিয়াও কাউন্টি অফিচৰ পৰা আহি আছে কিছুমান সো সেই এবচেণ্টি বেলেট বিলাক কোৰ্টে অলৰেডি কৈছে যে ডিসমিস কৰিছে ট্ৰাম্প মহোদয়ৰ যিটো লসুট আছিল সেইটো অলৰেডি ডিসমিস কৰিছে গতিকে সেই ভোটবিলাকো গণা হ'ব সো গতিকে অকমান সময় নিশ্চয় ল'ব সময় time নিশ্চয় ল'ব আৰু ইয়াৰ কিছু সময় হিচাপত। অপেক্ষা কৰিব লাগিব সমগ্ৰ বিশ্বই আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ'ব কোনে শাসনভাৰ ল'ব ডেমক্ৰেটিক দলে ল'ব নে ৰিপাব্লিক দলে ল'ব সেয়া লক্ষ্য কাৰণে কিছু সময় ল'ব গীতা মই বহুত ধন্যবাদ জনাইছোঁ আপোনাক বহু সময় দিলে মূল্যৱান সময় আমাক দিলে ঈশা নিউজক মই পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ঈশা নিউজৰ দৰ্শকক মই পুনৰ ক'ব বিচাৰিছোঁ যে তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলি আছে এই মুহূৰ্তত আমেৰিকাত ইতিমধ্যে আমি আমাৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখুৱালোঁ যে আমেৰিকাৰ পৰা ইতিমধ্যে ডক্টৰ গীতা ভৰালীয়ে আমাক সমগ্ৰ তথ্য দিলে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কি হ'বলৈ গৈ আছে কোন ৰাষ্ট্ৰপতি হ'ব আৰু কেতিয়ালৈ ফলাফল ঘোষণা হ'ব সম্পূৰ্ণ ফলাফল ওলাব সেয়া ইতিমধ্যে ডক্টৰ গীতা ভৰালীয়ে আমেৰিকাৰ অহায়ৰ পৰা ইতিমধ্যে আমাক জনালে আৰু এই মুহূৰ্তত আমি শেহতীয়া খবৰ দিব বিচাৰিছোঁ যে জো বিডেন ডেমক্ৰেটিক দলৰ পৰা এই মুহূৰ্তলৈকে 253টা ইলেক্টৰেল কলেজ ভোট তেওঁ লাভ কৰিছে আৰু তাৰ বিপৰীতে ডোনাল্ড ট্ৰাম্প ৰিপাব্লিক দলৰ ডোনাল্ড ট্ৰাম্পে এই মুহূৰ্তলৈকে ইলেক্টৰেল ভোট লাভ কৰিছে 213টা আৰু মেজিক নাম্বাৰ হ'ল 270 অৰ্থাৎ 270টা ইলেক্টৰেল ভোট যদি লাভ কৰে ইলেক্টৰেল কলেজ ভোট লাভ কৰে তেওঁই পৰৱৰ্তী ৰাষ্ট্ৰপতি হ'ব প্ৰকৃতাৰ্থত ক'ব নোৱাৰি পৰৱৰ্তী ৰাষ্ট্ৰপতি হ'ব বুলি কিন্তু সেই দলে শাসন গ্ৰহণ কৰিব তাৰ পাছত সেই দলে তেওঁলোকৰ ৰাষ্ট্ৰপতি মনোনীত কৰিব গতিকে এয়া পৰম্পৰা আৰু যিয়েই নহওক কিয় ডেমক্ৰেটিক বা ৰিপাব্লিক এই দুইটা দলৰ এতিয়া তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলি আছে আৰু শেহতীয়া খবৰ মতে জো বিডেন বহু ক্ষেত্ৰত আগবাঢ়ি আছে কিন্তু জো বিডেনে আমি কৈছোঁ যে 253টা এই মুহূৰ্তলৈকে ভোট পাইছে পাব লাগে 270টা মেজিক নাম্বাৰ যদি এই মুহূৰ্তত বিডেনে পেনচিলভেনিয়াত যদি 20টা ইলেক্টৰেল ভোট আছে যদি তেওঁ পেনচিলভেনিয়াৰ 20টা ইলেক্টৰেল ভোট লাভ কৰে আৰু তেতিয়াহ'লে জো বিডেন জয়ী হোৱাটো প্ৰায় নিশ্চিত আৰু যদি পেনচিলভেনিয়া যদি তেওঁ জয়ী নহয়ও বা ইলেক্টৰেল ভোট যদি তেওঁ লাভ নকৰেও তেতিয়াও তেওঁৰ হাতত কিছু অপশ্যন আছে তেওঁ দুখন ৰাজ্য আৰিজোনিয়া নৰ্থ কেৰ'লিনা নেভাডা আৰু জৰ্জিয়া এই চাৰিখন ৰাজ্যৰ দুখন ৰাজ্যৰ যদি তেওঁ ইলেক্টৰেল ভোট লাভ কৰে তেতিয়াও তেওঁ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ পথ মুকলি হ'ব অৰ্থাৎ আৰিজোনিয়াত আছে 11টা ইলেক্টৰেল ভোট একেদৰে নৰ্থ কেৰ'লিনাত আছে 15টা ভোট আৰু নেভাডাত আছে 6টা আৰু জৰ্জিয়াত আছে 16টা অৰ্থাৎ এই চাৰিখন ৰাজ্যৰ যদি দুখন ৰাজ্যৰ ভোট তেওঁ লাভ কৰিব পাৰে তেতিয়াও বিডেনৰ কাৰণে জো বিডেনৰ কাৰণে পথ মুকলি হ'ব ৰাষ্ট্ৰপতি হোৱাৰ আৰু ইয়াৰ বিপৰীতে ডোনাল্ড ট্ৰাম্পৰ কাৰণে এই প্ৰতিদ্বন্দ্বিতা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হৈছে ডোনাল্ড ট্ৰাম্পে নিশ্চিতভাৱে পেনচিলভেনিয়া তেওঁ দখল কৰিবই লাগিব কাৰণ পেনচিলভেনিয়াত আছে 20টাকৈ ইলেক্টৰেল ভোট অৰ্থাৎ তেওঁ পেনচিলভেনিয়া দখল কৰাৰ লগতে অৰ্থাৎ 20টা ইলেক্টৰেল ভোট পোৱাৰ লগতে তেওঁ এই চাৰিখন যি ৰাজ্যৰ ভোট গণনা চলি আছে চাৰিখন ৰাজ্যৰ অতি কমেও 3খন ৰাজ্যৰ ভোট তেওঁ পাবই লাগিব অৰ্থাৎ তেওঁৰ হাতত থাকিব পেনচিলভেনিয়া তেওঁ পাবই লাগিব 20টা তেওঁ ইলেক্টৰেল কলেজ ভোট পাবই লাগিব তাৰ সমান্তৰালভাৱে এৰিজোনা নৰ্থ কেৰ'লিনা নেভাডা জৰ্জিয়া আৰু কেৰ'লিনা এই চাৰিখন ৰাজ্যৰ 3খনৰ তেওঁ ভোট পাব লাগিব সেইটো কাৰণে ক'ব পাৰি ডোনাল্ড ট্ৰাম্পৰ কাৰণে পথ অতি কঠিন হৈ আছে আৰু ইতিমধ্যে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে লছুট কৰিছে ইতিমধ্যে আইনৰ আশ্ৰয় লৈছে তেওঁ ইতিমধ্যে এক বক্তব্য প্ৰদান কৰিছে মই সেই বক্তব্য তেওঁ শুনাব বিচাৰিছোঁ তেওঁ ইতিমধ্যে কৈছে ইফ ইউ কাউণ্ট লিগেল ভোট আই ইজিলি উইন ইফ ইউ কাউণ্ট ইলিগেল ভোটছ দে কেন ট্ৰাই টু ষ্টিল দ্য ইলেকশ্যন ফ্ৰম আছ যদি আপোনালোকে সঁচা ভোট যদি হিচাপ কৰে তেতিয়াহ'লে মই সহজভাৱে জয়ী হৈ আহিছোঁ আৰু যদি আপোনালোকে মিছা ভোট যদি গণনা কৰে তেতিয়াহ'লে তেওঁলোকে বুলি কওঁতে তেওঁলোকে কৈছে যে ডেমক্ৰেটিক দলৰ জো বিডেনে তেওঁলোকৰ পৰা নিৰ্বাচন কাঢ়ি নিব বুলি অভিযোগ কৰিছে কিছু সময় পূৰ্বে এই মন্তব্য কৰিছিল ডোনাল্ড ট্ৰাম্পে আৰু ইতিমধ্যে আমি কৈছোঁৱে যে তেওঁ আইনৰ আশ্ৰয় লৈছে যদিও আইনৰ ফালৰ পৰা তেওঁ বিশেষ সহায় পোৱা নাই এতিয়া পৰৱৰ্তী আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন হয় কোনে শাসনভাৰ গ্ৰহণ কৰিব তাৰ কাৰণে কিছু সময় ৰ'ব লাগিব ইতিমধ্যে ডক্টৰ গীতা ভৰালী কৈছে যে মঙলবাৰলৈ অপেক্ষা কৰিব লাগিব সম্পূৰ্ণ ফলাফল লাভ কৰাৰ কাৰণে আৰু এই মুহূৰ্তত মই সুশীল পাটোৱাৰীয়ে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ ধন্যবাদ